আহি শাখা ছাত্ৰ সন্থাৰ যি সভা নতুনকৈ গঠন কৰিব ওলাইছে তাৰ সংগতি ৰাখি এনি ভাৰতৰ নিউজ লাইফৰ যে আমাক সম্ভাষণ জনালে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আমাৰ এখন সুস্থ সমাজ গঢ়িবলৈ হ'লে আমাৰ এনেকুৱা চেনেলৰ নিতান্তই প্ৰয়োজন। লগতে আজি আমি ধন্যবাদ জনাইছোঁ এই ছাত্ৰ শাখাখন নতুনকৈ যিটো গঠন কৰিব ওলাইছে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ, যাতে বিভিন্ন সমস্যাবিলাক তেওঁলোকে যাতে আগবঢ়াই নিব পাৰে। মানুহ যিবিলাক সমস্যাৰ জৰ্জৰিত হৈছে সেইবিলাক সমস্যা যাতে তেওঁলোকে নিজৰ জৰিয়তে আগবঢ়াই নি সমাজখন নতুনকৈ আগভাগ লয় তালৈ ধন্যবাদ জনাই। আৰু এই ঐতিহাসিক নগৰবাহীৰ জোনজ্যোতি জাতীয় বিদ্যালয়ত আজি নগৰবাহী শাখা ছাত্ৰ সন্থাখন পুনৰ গঠন হয় আৰু এই পুনৰ গঠন সভাত আমি উপস্থিত থাকি খুব আনন্দিত হৈছোঁ। আৰু এই সভাখনত এনি ভাৰতৰ তৰফৰ পৰা মংগলৰ সমাজ জীৱনৰ লগত জড়িত 5-6 গৰাকী ব্যক্তিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰু এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটো খুব নান্দনিকভাৱে আমাৰ শ্ৰদ্ধাশীল ব্যক্তিসকলক যি সম্বৰ্ধনা জ্ঞাপন কৰিলে তাৰ কাৰণে এনি ভাৰতলৈকে আমি শুভেচ্ছা জনাইছোঁ। আৰু এটা নতুনকৈ ছেটেলাইট চেনেল লঞ্চ হৈছে, গতিকে তেওঁলোকৰ জৰিয়তে যাতে অসমৰ সমাজ জীৱনৰ উত্তৰণৰ কাৰণে যাতে কাম কাজ আৰম্ভ হয়, ইতিবাচক কাম কাজ যাতে আৰম্ভ হয়, ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ মংগলৰ কাৰণে যাতে তেওঁলোকে মনোনিৱেশ কৰে, এই কথাসমূহ আজি শুভ দিনটোত আশা ৰাখিছোঁ। শাখা ছাত্ৰ সন্থা গঠনৰ উদ্দেশ্যে আহ্বান কৰা সাধাৰণ সভাত আমি উপস্থিত থাকিলোঁ। এনি ভাৰতে কেইগৰাকীমান বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক মাতি যি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছে বা তেওঁলোকৰ কাম কাজখিনিক এক স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰিছে, তাৰ বাবে আমি এনি ভাৰতৰ কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞতাৰ পাশত আবদ্ধ হৈ থাকিলোঁ। আমি আশা কৰিম আহি থকা সময়ত এনি ভাৰতে আমাৰ বিশেষভাৱে দৰঙী কলা কৃষ্টিৰে চহকী আমাৰ জিলাখনক তুলি ধৰিবলৈ প্ৰয়াস কৰিব। অসমৰ তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমাৰ স্বকীয় সংস্কৃতি, আমাৰ বিভিন্ন ক্ষেত্ৰত যিসমূহ সমস্যা আছে, বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তিয়ে খুব ভাল ভাল কাম কৰি আছে সেইসকলক অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুলি ধৰিবলৈ প্ৰয়াস কৰিব। এনি ভাৰত দীৰ্ঘজীৱী হওক, আমি তাকে আশা কৰিছোঁ আৰু তেওঁলোকলৈ আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।